নমস্কাৰ বন্ধুসকল HBGK Store YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আমি আৰ্টিকুলৰ ডেফিনিট আৰ্টিকুলৰ পাৰ্টটো আলোচনা কৰিম আজি ইনডেফিনিট আৰ্টিকুলৰ পাৰ্টটো আলোচনা কৰিছিলো ভিডিও কিটাৰ লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে চাব পাৰিব আজি ডেফিনিট আৰ্টিকুলৰ ব্যৱহাৰ কিটা চাও কাৰণ এটো এটা খুব ইম্পৰ্টেন্ট টপিক হয় টেটৰ কাৰণে হওক বা অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে হওক যদি ডেফিনিট আৰ্টিকুল মানে আমি গম পাইছো এটো নিৰ্দিষ্টকে বুজায় যেতিয়া কোনো এটা বস্তুক নিৰ্দিষ্টকে বুজাই দিয়ে আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় তা নিৰ্দিষ্টকে ব্যৱহাৰ কৰোঁতে কেনেকৈ কৈছে চাও দিস ইজ দা ইউৰোপিয়ান লেডি হুম আই ওয়াজ টকিং এবাউট ইয়াত এই ইউৰোপিয়ান লেডি গৰাকীক নিৰ্দিষ্টকে দেখুৱাই দিছে ইন ইউৰোপিয়ান উচ্চাৰণ ইউ হৈছে যদি নিৰ্দিষ্টকে নেদেখালে হেতেন তেতিয়া বহিলে হেতেন এ ইউৰোপিয়ান কিন্তু হুম আই ওয়াজ টকিং এবাউট whom I was talking about a বুজাই দিলে নিৰ্দিষ্টকৈ তাৰ বাবে বহিল আৰ্টিকল ডি this is the room where I work in এইটো ৰুম যত মই কাম কৰো নিৰ্দিষ্টকৈ দেখাই দিছে ইয়াৰ পিছত গুটেই জাতিক যদি বুজোৱা হয় গুটেই জাতিটো বুজাবৰ কাৰণে আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় যেনে the cow is a useful animal the rose is a lovely flower এইখিনি আৰ্টিকল ডি এখানে ব্যৱহাৰ হৈছে কাৰণ গুটেই জাতিটো বুজাইছে তাৰ পিছত কেৱল মাত্ৰ এটাই আছে অনন্য বস্তু যিবিলাকৰ নিচিনা আৰু বেলেগ নাই এটাই তেনে ধৰণৰ বস্তুবিলাকৰ আগত আৰ্টিকল দি বহে তেনে the sky the sun the moon the Taj Mahal এইবিলাক এটাই আছে একক এইবিলাকৰ আগত আৰ্টিকল দি বহিব তাৰ পিছত চাও দিশ সমূহৰ আগত আৰ্টিকল দি বহিব যিমানখিনি দিশ আছে the north the east the west the south the north east the west south এনেকে দুটা দিশ মিলাই পেলাই কলেও আৰ্টিকল দিয়ে বহিব তাৰ পিছত 5 নম্বৰ আছে সমগ্ৰ জাতি বা শ্ৰেণী বুজাবলৈ প্লুৰেল নাউন ৰূপে ব্যৱহাৰ কৰা এডজেক্টিভ গুটেই জাতিটোক বুজালে আৰ্টিকল দি বহে কিন্তু এতিয়া এই গুটেই জাতি বুজাবলৈ কি হৈছে প্লুৰেল নাউন যেনে দা ৰিচ এখনত দা ৰিচ বুলি কওঁতনে গুটেই ধনী মানুহখিনি বুজাইছে এজন ধনী মানুহ নহয় ঠিক তেনেকৈ দা পুৰ আৰ নট অলৱেজ আনহ্যাপি দা পুৰ বুলি কওঁতনে গুটেই ধনী বা গুটেই দুখিয়া দা পুৰ বুলি কওঁতনে গুটেই দুখিয়া শ্ৰেণীটো বুজাইছে আৰু এই কৈছে যে প্লুৰেল নাউন এতিয়া এই দা ৰিচ টু প্লুৰেল হৈছে এখানে ইয়াত বি ভাৰ্ব আৰ বহিছে ইয়াতো আৰ বহিছে সমগ্ৰ জাতি বা শ্ৰেণী বুজাবলৈ প্লুৰেল নাউন ৰূপে ব্যৱহাৰ হোৱা এডজেক্টিভ এডাৰ ৰিচ পুৰ এটা এডজেক্টিভ ইহঁতৰ আগত আৰ্টিকল দি বহিছে ধৰ্মগ্ৰন্থসমূহৰ নাম যিমানবিলাক ধৰ্মগ্ৰন্থ আছে সেই ধৰ্মগ্ৰন্থবিলাকৰ নামৰ আগত আৰ্টিকল দি বহিব এটো আমি জানো দা গীতা দা বাইবেল দা কোৰান এইবিলাকৰ আগত আৰ্টিকল দি বহিব তাৰ পিছত ফেমাস অৰ্গানাইজেচন যিবিলাক আছে বিশ্ববিখ্যাত সংস্থা এভ্ৰিভিয়েটেড the UNO is United Nations Organization তাৰ পিছত the UK এইবিলাকৰ আগত আৰ্টিকল দি বহে কিন্তু এইকনতে মন কৰিব লাগিব যে ইউনিসেফ নাটো হু ইউনেস্কো এইবিলাকৰ আগত আকৌ আৰ্টিকল দি বহালে ভুল হ'ব কিয় এটো মনত ৰাখিব লাগিব যেতিয়া একেলগে উচ্চাৰণ হৈ যাব এটা শব্দৰ দৰে উচ্চাৰণ হ'ব তেতিয়া তেনেবিলাক এভ্ৰিভিয়েটেড অৰ্গানাইজেচন আন্তঃৰাষ্ট্ৰীয় এভ্ৰিভিয়েটেড এইবিলাক অৰ্গানাইজেচন হলেও কিন্তু তাৰ আগত দি নবহে যেনে দা ইউনিসেফ দা নাটো দা হু দা ইউনেস্কো লিখিলে ভুল হ'ব কিয় এইবিলাক উচ্চাৰণ এটাই হৈছে ইউনেস্কো ইউনিসেফ নাটো হু কিন্তু ইয়াত ইউএনও বুলি কওঁতনে এটাকে উচ্চাৰণ হৈছে মানে একেলগে উচ্চাৰণ হৈ যোৱা নাই ইউকে বুলি কওঁতনে ইউনাইটেড কিংডম এনে ধৰণে যেতিয়া সিঙ্গুলাৰ ফৰ্মত উচ্চাৰণ হ'ব দি নবহাম সিঙ্গুলাৰ ফৰ্মত উচ্চাৰণ নহলেহে এনেকুৱা সংস্থাবিলাকৰ আগত আৰ্টিকল দি বহাম এটো মনত ৰাখিব লাগিব সুপাৰলেটিভ ডিগ্ৰী আগত আৰ্টিকল দিব হেতু সকলোৱে জানো দা ব্ৰহ্মপুত্ৰ ইজ দা লংগেষ্ট ৰিভাৰ ইন আসাম কিন্তু সুপাৰলেটিভ ডিগ্ৰী কথা কওঁতে মোস্ট শব্দটো দেখি প্ৰায় কিছুমান কনফিউজ হৈ যায় মোস্ট শব্দ থাকিলে আৰ্টিকল দি বহাই দিম নেকি তেনে ধৰণৰ মনলে ভাব আহে কিন্তু মোস্ট শব্দ থাকিলে আমি দি বহাই দিব নোৱাৰো কাৰণ মোস্টটোৱে কি সেন্স দিছে কি এডভাৰ্বৰ কাম কৰিছে নে দা সুপাৰলেটিভৰ কাম কৰিছে চাব লাগিব এই বাক্যটো চাওঁচোন ইট ইজ দিস মোস্ট ইন্টাৰেষ্টিং ড্ৰামা বুলি কওঁতে ইয়াত আমি দা মোস্ট ইন্টাৰেষ্টিং ড্ৰামা লিখিলে ভুল হ'ব কিয় ইয়াত মোস্টটোৱে এডভাৰ্বৰ সেন্স দিছে ই ভেৰি বুজাইছে মানে বেছি বহুত ইন্টাৰেষ্টিং যদি কোলে হেতেন আটাইতকৈ ইন্টাৰেষ্টিং তেতিয়া হলে আৰ্টিকল দি বহিলে হেতেন কিন্তু ই সুপাৰলেটিভ বৰ কাম কৰা নাই এডভাৰ্বৰ কাম কৰিছে আৰু ফৰ্মুলা হিচাপে চাও মোস্ট প্লাস এডজেক্টিভ প্লাস নাউন এই ফৰ্মত যদি থাকে তাৰ আগত
এ বহাব লাগিব মোস্ট এডজেক্টিভ নাউন আৰু এই বাক্যটোৰ আগত ডি বহিব কেনে ধৰণে কলে ডি বহিব ইট ইজ দ্য মোস্ট ইন্টাৰেষ্টিং ড্ৰামা আই হেভ এভাৰ এনজয়ড এই বাক্যটোত আকৌ কি বুজালে যে যিমানখিনি মই ড্ৰামা চাইছো তাৰ ভিতৰত এইখনেই আটাইতকৈ ইন্টাৰেষ্টিং এনে ধৰণৰ সেন্স দিলেহে মোস্টৰ আগত ডি বহিব নহলে অকল মোস্ট যদি এই ধৰণে থাকে এ বহিব আকৌ চাও কিছুমান প্ৰপাৰ নাউনৰ আগত আৰ্টিকল ডি বহে কাৰণ এটা প্ৰপাৰ নাউনৰ আগত আৰ্টিকল ডি নবহে প্ৰপাৰ নাউনটো কমন নাউন হিচাপে বহিলেহে ডি বহে কিন্তু এইবিলাক যেনে নদীৰ নাম ডাঙৰ নদী যিবিলাক আছে গংগা ব্ৰহ্মপুত্ৰ এইবিলাকৰ আগত ডি বহিব সাগৰৰ নামৰ আগত মহাসাগৰৰ নামৰ আগত বাতৰি কাকত বিলাকৰ নামৰ আগত জাহাজৰ নামৰ আগত দা টাইটানিক দা কুইন এইবিলাক আমি জানো তথাপিতো ৰিপিট কৰি দিছো মই পৰ্বতমালাৰ নামৰ আগত আৰু এই কোণত এটো মনত ৰাখিবলগীয়া কথা যে পৰ্বতমালা হলেহে আৰ্টিকল ডি বহিব মালা মানে সিৰিজ হ'ব লাগিব কেইবাটাও একেলগে থকা যেনে দা হিমালয়াস দা আলপছ দা বিন্ধ্যাচ কিন্তু সিঙ্গুলাৰ ফৰ্মত যদি থাকে এখন পৰ্বত হলে বা এটা পৰ্বত হলে তাৰ আগত ডি নবহিব বা পৰ্বত যিটো শৃংগৰ কথা যদি কওঁ যদি শৃংগ সিঙ্গুলাৰ নাম্বাৰত থাকে তেতিয়া ডি নবহে যেনে দা মাউন্ট আবু দা মাউন্ট এভাৰেষ্ট লিখিলে ভুল হ'ব এইগিটাৰ আগত আৰ্টিকল ডি কেতিয়াও নবহাও বহাই দিলে ভুল হ'ব কিয় সিঙ্গুলাৰ ফৰ্মত থাকিলে এটো নহব মাউন্ট এভাৰেষ্ট মাউন্ট আবু এইবিলাকৰ আগত আৰ্টিকল ডি নবহিব ইয়াত সিঙ্গুলাৰ ফৰ্মত আছে এটো এটা মনত ৰাখিবলগীয়া কথা এতিয়া দেশবিলাক কিছুমান দেশৰ নামৰ আগত আৰ্টিকল ডি বহে কিছুমানৰ আগত ডি নবহে তো প্ৰায় কনফিউজ হৈ থাকে যে কেনেকুৱা দেশৰ নামৰ আগত বহিব এটো ক্লিয়াৰ হৈ যাব আজি যে যিবিলাক দেশৰ নামৰ লগত কিংডম ষ্টেটছ বা ৰিপাব্লিক এই শব্দকেইটা যদি জড়িত হৈ থাকে তেতিয়া হলে সেই দেশকেইখনৰ নামৰ আগত আৰ্টিকল ডি বহাব লাগিব কি কলো কিংডম ষ্টেটছ আৰু ৰিপাব্লিক যেনে দা ইউনাইটেড ষ্টেটছ দা ইউনাইটেড কিংডম দা ৰিপাব্লিক অফ আয়াৰলেণ্ড ইয়াত ষ্টেটছ যোগ হৈ আছে কিংডম যোগ হৈ আছে দা ৰিপাব্লিক ৱৰ্ডটো লগ হৈ আছে এনে ধৰণে যদি নাম থাকে আৰ্টিকল ডি বহিব আৰু আছে এই দেশৰ নামৰ লগত আৰ্টিকল ডি বহাৰ এটা পইণ্ট আছে হেতু কৈ দিও হেতু হৈছে যে যিবিলাক দেশৰ নাম প্লুৰেল ফৰ্মত থাকিব সিঙ্গুলাৰ ফৰ্মত নাথাকি প্লুৰেল ফৰ্মত থাকিব সেইবিলাক দেশৰ নামৰ আগত আৰ্টিকল ডি বহাম যেনে দা নেদাৰল্যান্ডছ প্লুৰেল নাম্বাৰত আছে ফিলিপাইনছ প্লুৰেল নাম্বাৰত আছে গতিকে দা হৈছে ঠিক তেনেকৈ ওয়েস্ট ইন্ডিজ বুলি কওঁতেনে প্লুৰেল নাম্বাৰত আছে আমি ইণ্ডিয়াৰ আগত দা ইণ্ডিয়া লিখিব নোৱাৰো কাৰণ ইণ্ডিয়া সিঙ্গুলাৰ ফৰ্মত আছে গতিকে এনে ধৰণে প্লুৰেল ফৰ্মত থাকিলেও আৰ্টিকল ডি বহে ইয়াৰ পাছত আনটা পইণ্ট হৈছে ভাষাৰ আগত ডি নবহে কেতিয়াও আমি দা আসামিজ দা ইংলিছ আমি ক'ব নোৱাৰো ক'ব পাৰিম যদিহে সি জাতিৰ কথা কওঁ সেইটোৰ দ্বাৰা দা আসামিজ বুলি কওঁতেনে জাতি বুজাব দা ইংলিছ বুলি কওঁতে জাতি বুজাব ভাষাটোৰ আগত ডি কেতিয়াও বহাব নালাগে বহালে ভুল হ'ব কিন্তু সেই ভাষাটোৰ লগত যদি ল্যাঙ্গুৱেজ শব্দটো যোগ হৈ থাকে তেতিয়া হলে আৰ্টিকল ডি বহিব যেনে দা আসামিজ ল্যাঙ্গুৱেজ দা ইংলিছ ল্যাঙ্গুৱেজ এটা বাক্য কৈছাও আসামিজ ইজ স্পোকেন বাই দা আসামিজ অসমীয়া জাতিটোৰ দ্বাৰা অসমীয়া কোৱা হয় মানে অসমীয়া সকলৰ দ্বাৰা অসমীয়া কোৱা হয় যেনে ফ্ৰেঞ্চ ইজ স্পোকেন বাই দা ফ্ৰেঞ্চ ইংলিছ ইজ স্পোকেন বাই দা ইংলিছ এনে ধৰণৰ বাক্যবিলাক অৰ্থাৎ ভাষা বুলি কওঁতে ডি নবহাও কিন্তু মন কৰিব লাগিব ল্যাঙ্গুৱেজ শব্দটো যদি এড হৈ থাকে তেতিয়া হলে তাৰ আগত ডি বহিব তাৰপিছত আন এটা খুব গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ খুবই প্ৰশ্ন আহি থাকে বা দৰকাৰী হয় যে প্ৰপাৰ নাউনক কমন নাউন হিচাপে ব্যৱহাৰ কৰিলে এটা প্ৰপাৰ নাউন কি কমন নাউন কি এটো আকৌ বুজিবৰ কাৰণে এটা কনসেপ্ট এখিনি কলে দীঘল হৈ যাব খুব থুলমুলকে কৈ থওঁ যে এটা কমন নাউন বুলি কওঁতে চাও কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াত শেক্সপিয়াৰটো এটা প্ৰপাৰ নাউন কালিদাসো প্ৰপাৰ নাউন কিন্তু ইয়াত শেক্সপিয়াৰক আমি কমন নাউন হিচাপে ব্যৱহাৰ কৰিছো কেনেকৈ শেক্সপিয়াৰ এটা মানুহজনৰ দ্বাৰা মানুহজনৰ কোৱালিটি খিনি বুজাইছো শেক্সপিয়াৰ কোৱালিটি খিনি গুণ খিনি অৰ্থাৎ কালিদাসৰ কেনে ধৰণৰ গুণ আছে শেক্সপিয়াৰৰ নিচিনা ইয়াত এই গুণ খিনি বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছো প্ৰপাৰ নাউনটোক আমি কমন নাউন হিচাপে ব্যৱহাৰ কৰিছো আৰু আমি যদি সহজ ভাষাত কওঁ যেতিয়া আমি সাদৃশ্য বুজাম এজন মানুহক আন এজনৰ লগত সাদৃশ্য বুজাম যাৰ লগত সাদৃশ্য বুজাবলৈ চাম সেই সাদৃশ্য বুজোৱা মানুহজনৰ নামৰ আগত দি বহাব একদম সিম্পল এটা ফৰ্মুলা কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া ৰাম ইজ দা জুবিন অফ আৱাৰ ক্লাছ ৰাম আমাৰ ক্লাছৰ জুবিন দা জুবিন ব্যৱহাৰ কৰিছো কাৰণ জুবিন গাৰ্গক তেতিয়া আমি কি হিচাপে ব্যৱহাৰ কৰিলো কমন নাউন হিচাপে ব্যৱহাৰ কৰিলো আৰু তাৰিখ বিলাকৰ আগত আৰ্টিকল দি বহেটো মনত ৰাখিব লাগিব যিমানখিনি তাৰিখ আছে আমি তাৰিখ এনেকে যদি লিখো দা 15th আগষ্ট দা 26 জানুৱাৰী এইবিলাকৰ আগত আমি কি বহাব লাগিব ডি আৰ্টিকল বহাব লাগিব
আৰু কিছুমান দৰকাৰী আৰু দুটামান পইণ্ট আছে পৰীক্ষাত আহি থাকে আৰু টেটতো এটা প্ৰশ্ন আহিছিল এই আৰ্টিকেল ডি বহোৱা এইটো বিখ্যাত এৱাৰ্ডছ বিলাকৰ আগত আমি আৰ্টিকেল ডি বহাব লাগিব যিমানখিনি এৱাৰ্ডছ আছে নোবেল প্ৰাইজৰ কথা ক'লে বা তেনেকুৱা ধৰণৰ অন্যান্য যি বিখ্যাত প্ৰাইজ আছে সেইবিলাকৰ আগত আৰ্টিকেল ডি বহাম ইন দ্য 1922 এলবাৰ্ট আইনষ্টাইন ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ গতিকে নোবেল প্ৰাইজৰ আগত আৰ্টিকেল ডি বহিছে চৰকাৰী বিভাগসমূহ এইবিলাকৰ আগতো আমি আৰ্টিকেল ডি বহাম দ্য মিনিষ্ট্ৰি অফ এডুকেশ্যন বা ডাঙৰ বেংক বা বিত্তীয় প্ৰতিষ্ঠান এইবিলাকৰ আগতো দ্য ইউনাইটেড বেংক অফ ইণ্ডিয়া এনেকুৱা বিলাকৰ আগতো আমি আৰ্টিকেল ডি বহাম গতিকে অলপ খৰকৈ কৈ দিছোঁ যাতে ভিডিঅ'টো বেছি দীঘল নহয় আৰু যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ